নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই এটা ভিডিঅ' লৈ আহিছো আৰু সৰস্বতী পূজা আহি পাইছেহি ভাবিছো সেইকাৰণে ভিডিঅ'টো আপোনালোকে চাই ভাল পাব কাৰণ মই আজি লৈ আহিছো কেনেকৈনো শাৰী পিন্ধিব পাৰি কাৰণ শাৰী পিন্ধোতে বহুতে মানে অসুবিধাৰ সন্মুখীন হয় অকনমান টান পায় শাৰী পিন্ধিবলৈ সেইকাৰণে আপোনালোকে মোৰ ভিডিঅ'টো চালে অকনমানকে বুজিব আৰু মই আশা কৰো বহুত বেছি বুজাবলৈ ট্ৰাই কৰিছো চাই পেলাইনি আপোনালোকে ভাল পাব আৰু নিজেই ধুনীয়াকৈ শাৰী পিন্ধি পূজালে যাব পাৰিব সেইকাৰণে বলক তেতিয়াহলে ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথমতে মই শাৰীখন নিপিন্ধা আগতে প্ৰথমে চেন্ডেলযোৰ পিন্ধি লৈছো আৰু এইটো সবতছে ইম্পৰ্টেন্ট পইণ্ট হয়। চেন্ডেলযোৰ পিন্ধি ললেহে আপোনাৰ শাৰীখনৰ লুকটো বেছি ভাল লাগিব। মোৰ আগৰো এটা ভিডিঅ' আছে চাদৰ মেখেলা কেনেকৈ পিন্ধো সেইটো ভিডিঅ' আপোনালোকে চাব পাৰে, তাতো মই খুব ধুনীয়াকৈ দেখুৱাইছো। আৰু এতিয়া চেন্ডেলযোৰ পিন্ধাৰ পাছত মই এতিয়া সোঁফালৰ ভৰিটোৰ ওচৰতে শাৰীখনৰ একেবাৰে শেষৰ মূৰটো গুজি দিছো আৰু এপাক ঘূৰি এনেকৈ শাৰীখনৰ একেবাৰে আঁচলটো যোনটো আঁচল আমি ল'ম সেই আঁচলটো বাওঁ হাতখনেৰে এনেকৈ ধৰি বাওঁ হাতৰ হাতখনেদি সোঁফালে লৈ আহিছো আৰু এতিয়া বাকি থকা যিখিনি শাৰী পাৰ্ট আছিলে সেইখিনি গোটেইখিনি মই এইখিনি এৰি দিছো। দেখিছেনে এইখিনিৰ লগত এতিয়া আমাৰ মানে এই সময়খিনিৰ কাৰণে এই পাৰ্টটোৰ কথা চিন্তা কৰিব নালাগে। এতিয়া প্ৰথম সেই আঁচলটোত কুচখিনি দি ল'ব পাৰি। যদি কুচ দি পিন্ধে তেতিয়াহ'লে কুচ দি ল'ব পাৰিব, যদি কুচ দি নিপিন্ধে তেতিয়াহ'লে মেলি পিন্ধে তেতিয়াহ'লেও সেই মেলি পেলাইনি নিজৰ জোখমতে এনেকৈ এটা পিং মাৰি ল'ব। আৰু মই ইয়াত কুচ দিয়ে পিন্ধিছো। কুচ দি পিন্ধাৰ লগে লগে মই কুচখিনি ধুনীয়াকৈ দি এনেকৈ নিজৰ জোখমতে দিছোঁ আৰু শাৰীখনৰ অকণমান দীঘলকৈ পিন্ধিলে ভাল লাগে, আঁচলটো অকণমান দীঘল হৈ থাকিলে ভাল লাগে তেনেকৈ। আৰু ইয়াতে মই এটা পিন মাৰিছোঁ আৰু পিন মৰাৰ পাছত এয়া আকৌ এতিয়া যিখিনি পাৰ্ট আমি এৰি দিছিলোঁ সেই পাৰ্টখিনি এতিয়া ইয়াতে আমি কুচ দিম। কিন্তু কুচ দিয়াৰ আগতে কি কৰিম, ইয়াত এটা অকণমান টানি আমি পিং এটা মাৰিম, তাৰ কাৰণে দেখিবলৈ ভাল লাগিব শাৰী কুচখিনি। এইটো একেবাৰে এনেকৈ টানি পেলাইনি এইফালে সোঁফালে য'ত শাৰীখন গুজি লৈছিলোঁ প্ৰথমতে সেই তাতে এটা পিং মাৰি ল'ম। ইয়াত আপোনালোকে পেটিকোটটোৰ সৈতে পিং মাৰি দিব আৰু ধুনীয়াকৈ পিং মাৰি ল'লোঁ। এতিয়া আমি বাকী থকা যিখিনি অংশ আছে সেইখিনি গোটেইখিনি আমি ধুনীয়াকৈ সৰু সৰুকৈ কুচ দিম। এতিয়া কুচকেইটা এনেকৈ দিলে মানে সেই কুচ দিয়াৰ পাছতো সেই পিন মৰা জেগাডোখৰ খুব ধুনীয়া লাগে দেখিবলৈ, মানে ওলাই থাকে আৰু সেইকাৰণে শাৰীখনৰ লুকটো বেছি ভাল লাগে। সেইকাৰণে এনেকৈ পিন এটা মাৰি ল'ব। তাৰ পাছতে গোটেইখিনি এনেকৈ মই কুচ দি দিছোঁ আৰু শাৰীখনৰ কুচটো সদায় বাওঁফালে দিব লাগে, চাদৰ মেখেলাৰ কুচটো সোঁফালে দিব লাগে, মানে সোঁফালে মূৰ কৰি থাকে চাদৰ মেখেলাত আৰু শাৰীখনত কুচখিনি বাওঁ হাতৰ ফালে মূৰ কৰি থাকে। এতিয়া আকৌ শাৰীখনৰ কুচখিনি ধুনীয়াকৈ মই চিজিল কৰি লৈছোঁ। ধুনীয়াকৈ চিজিল কৰি এইখিনি মই কুচখিনি ভৰাই দিম। তাৰ আগলৈকে এনেকৈ এইডোখৰতে ধুনীয়াকৈ ধৰি থাকিব লাগিব হাতেৰে যাতে কুচখিনি খেলি মেলি হৈ নাযায়। আৰু এতিয়া ধুনীয়াকৈ এইখিনি মই ইয়াতে ভৰাই দিম আৰু সোঁফালে যিটো অংশ অকণমান বেয়া হৈ আছে, এটা কুচ নবহে, সেই অংশখিনিও এনেকৈ সোঁফাললৈ নেদেখে যিহেতু সেইফালে অকণমান এনেকৈ টানি দিম। এয়া দেখিছেনে অকণমান এইফালে টানি দিম, তেতিয়া এইফালে আৰু শাৰীখনে এনেও ঢাকি ৰাখিব, সেইকাৰণে সেইডোখৰ অংশত নেদেখে। আৰু এতিয়া মই ব্লাউজটো পিন্ধি ল'লোঁ। ধুনীয়াকৈ ব্লাউজটো পিন্ধি এতিয়া আপোনালোকক দেখাইছোঁ আৰু ব্লাউজৰ এইটো ডিজাইন আপোনালোকে এবাৰ সৰস্বতী পূজাত চিলাব পাৰিব, খুব ধুনীয়া লাগে এইটো। তাৰ পাছতেই মই ইয়াতে পিন মাৰি ল'ম কুচখিনি বেয়া হৈ নাযাবলৈ, সেইকাৰণে ইয়াতে মই ধুনীয়াকৈ পিন এটা লগাই ল'ম। মই যিহেতু আগতে বেলেগ এটা টপ পিন্ধি আছিলোঁ সেইকাৰণে মই এতিয়া ব্লাউজটো পিন্ধাৰ পিছতহে পিন মাৰিছোঁ ইয়াতে। চাওক মই একদম ধুনীয়াকৈ ইয়াতে পিং মাৰি দিছোঁ আৰু এতিয়া আমাৰ কুচখিনি একদম ঠিক হৈ থাকিব। আৰু শাৰীৰ কুচটো অকণমান সোঁ ভৰিটোৰ ফালে মানে সোঁফাললৈ অকণমান দিলে দেখিবলৈ ভাল লাগে। আৰু সেই আঁচলটোৰ সেই কুচটোৰ সৈতেও এনেকৈ এডোখৰত পিং এটা মাৰি লৈছোঁ, তেতিয়া আৰু দিগদাৰ নালাগে, একদম ধুনীয়া হৈ থাকিব, পেটটোও বৰ ডাঙৰকৈ ওলাই নাথাকে। দেখিছেনে এতিয়া মোৰ গোটেই লুকটো কিমান ভাল লাগিছে। আৰু চেণ্ডেলযোৰ যদি পিছত পিন্ধা হয় তেতিয়াহ'লে মানে শাৰীখন চুটি হৈ যায়, সেইকাৰণে ভাল নালাগে। সেইকাৰণে চেণ্ডেলযোৰ পিন্ধি ল'ব। আৰু সদায় মই চিম্পুলতে শাৰীবিলাক ৰাখোঁ, মোৰ মানে চিম্পুল শাৰীয়ে ভাল লাগে। চিম্পুল শাৰীবোৰ পিন্ধিলে অকণমান ওখও দেখায়, সেইকাৰণে ভাল লাগে। আপোনালোকেও যদি পাৰে যিমান পাৰে সিমান অকণমান চিম্পুল শাৰীখনেই ল'বলৈ ট্ৰাই কৰিব।